দিনে দিনে দেশত আইন প্ৰণয়ন হৈ আছে বিভিন্ন ধৰণৰ গো মাংস বিৰোধী আইন প্ৰণয়ন কৰিছে খুব ভাল কথা সাপোৰ্ট কৰিছো চৰকাৰক কিন্তু এইখিনিতে এটা খুব ডাঙৰ প্ৰশ্ন ডাঙৰ কথা ক'ব বিচাৰিছো মদ বিৰোধী আইন এখন যদি প্ৰণয়ন কৰিলেহেঁতেন মই ভাবো বহু ক্ষেত্ৰত সমাজত উশৃংখলতা নাইকিয়া হলহেঁতেন সমাজত যুৱ প্ৰজন্মৰ মাজত শৃংখলতা আহিলেহেঁতেন এক্সিডেণ্ট বা বিভিন্ন ধৰণৰ কিছুমান অনৈতিক কাম কাজ এইবোৰ হ্ৰাস পালেহেঁতেন কিন্তু মদ খাবলৈ দেখোন চৰকাৰে পাৰমিশ্যন দিছে মদ বেয়া বস্তু নহয় নেকি মদ আৰু গোমাংসৰ মাজত পাৰ্থক্যটো কি গোমাংস খাই কাৰ কি অনিষ্ট হৈছে কিন্তু মদ খাই বহুজনৰ অনিষ্ট হৈছে মদ খাই কাৰোবাৰ ঘৰ গৃহস্থলী ধ্বংস হৈ গৈছে মদ খাই কাৰোবাৰ ঘৰ সংসাৰ বৰবাদ হৈ গৈছে মদ খাই কোনোবাই পুৰুষে পত্নীক নিজৰ গিৰিয়েকে পত্নীক মাৰপিট কৰি এখন সংসাৰ ধ্বংস হৈ গৈছে মদ খাই পুৰুষে ল'ৰা ছোৱালীক মাৰপিট কৰিছে এখন ঘৰত অশান্তি হৈছে এখন সমাজ বিশৃংখলিত হৈছে কাৰোবাৰ পুত্ৰৰ কাৰণে কাৰোবাৰ মাক দেউতাকৰ অশান্তি হৈছে এখন ঘৰ বৰবাদ হৈ গৈছে কিমান যে নানানটা ঘটনা ঘটিছে মদৰ কাৰণে তথাপিতো চৰকাৰে মদৰ কাৰণে লাইসেন্স দিছে পাৰমিশ্যন দিছে এয়া কেনে ধৰণৰ যুক্তি এয়া কেনে ধৰণৰ শাসন ব্যৱস্থা কি ক'ব আপোনালোকে এতিয়া এটা কথা চাব ঠিক আছে গোমাংস বেয়া কিন্তু গোমাংস খাই আজিলৈকে কিমানটা অনৈতিক কাম কাজ হৈছে কিমান মানুহ মৰিছে কাৰ কিমান ঘৰ সংসাৰ বৰবাদ হৈছে কাৰ কিমান ঘৰত এটা অশান্তিৰ পৰিৱেশ হৈছে গোমাংস সেৱনৰ ফলত কোন মহিলা বিধৱা হৈছে গোমাংস সেৱনৰ ফলত কাৰ ঘৰৰ মাক দেউতাকে পুত্ৰক এক্সিডেণ্টত ঢুকাইছে কিন্তু মদ খোৱাৰ বিনিময়ত এইবোৰ হ'বলৈ পাইছে তথাপিতো মদৰ ক্ষেত্ৰত লাইসেন্স প্ৰদান কৰিছে অসমত এটা উৎসৱ আহিব নোৱাৰে উৎসৱে পাৰ্বণে নৱবৰ্ষৰ সেই প্ৰথম দিনটোত কোটি কোটি টকা মদ বিক্ৰী হয় তাৰ বাবে লাইসেন্স চৰকাৰে দিছে চৰকাৰে নিজস্ব লাভৰ কাৰণে নিজৰ মুনাফা আদায়ৰ কাৰণে সমাজখনৰ কথা কিবা ভাবিছেনে ঠিক আছে আমি বেয়া পোৱা নাই ভাল পাইছো বেয়া কামবোৰ তাৰ পৰা মানে নিৰ্মূল কৰিব লাগে সমাজখন সুন্দৰ হওক বেয়া বস্তুবোৰ মানা কৰিব লাগে বেয়া বস্তুবোৰ বন্ধ কৰিব লাগে নিষিদ্ধ কৰিব লাগে ভাল পাইছো গোমাংস বেয়া চৰকাৰৰ মতেদি নিষিদ্ধ কৰিছে খুব ভাল কথা কিন্তু গোমাংসৰ সমান্তৰালকৈ মদ খাবৰ বাবে কিয় বন্ধ কৰিব পৰা নাই আইন প্ৰণয়ন কৰিব পৰা নাই কিয় পাৰমিট দিছে মদৰ কাৰণে ডেকা ল'ৰা ছোৱালীক মদ খাবৰ কাৰণে কিয় উদগনি দিছে আজি কেইদিনমানৰ পৰা আমি যেটো দেখিছো ড্ৰাগছ মাফিয়া ধৰিছে ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান চলিছে সঁচাকে হলাগিবলগীয়া যিবোৰ ভাল কৰ্ম কৰিছে চৰকাৰে তাক আমি ভাল বুলি ক'বই লাগিব বহুত ভাল কাম কৰিছে নাই কৰা বুলি নকওঁ কিন্তু ভাল কামৰ মাজত যিবোৰ কৰ্ম কোনো চৰকাৰী লাইনত আহি নপৰে চৰকাৰে হস্তক্ষেপ কৰাটো উচিত বুলি নাভাবো বা নহয় তেনেবোৰ কথাত চৰকাৰে মাত মতাটো উচিত নহয় বিশেষকৈ আজি মানুহ চন্দ্ৰত গৈছে কিন্তু আমি আজিও গোমাংস গাহৰি মাংস এইবোৰতে লাগি আছো আজি এপিএছচি ৰিজাল্ট দিছে কিমান সুন্দৰ এটা পৰিৱেশ কিমান দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী এপিএছচিত ভাল ৰিজাল্ট কৰিছে এখন ঘৰত দুটাই এপিএছচিত উত্তীৰ্ণ হৈছে তে কিমান এটা সুখৰ খবৰ এইটো কাৰ কাৰণে ভাল আমাৰ ৰাজ্যখনৰ কাৰণে নহয় জানো অসমখনৰ কাৰণে নহয় জানো আমি ভাবিব লাগে সেইবোৰ আমাৰ অসমত জাতি ধৰ্ম নিৰ্বিশেষে হেতু হিন্দুৱে হওক বা মুছলমানেই হওক আমি সেই ল'ৰা ছোৱালীবিলাকক চৰকাৰে কেনেকৈ আগুৱাই আনিব পাৰে বিভিন্ন কিছুমান কৰ্মশালাৰ আয়োজন কৰিব পাৰে বিভিন্ন কিছুমান টিউটৰ লাইনত নি বিভিন্ন কিছুমান প্ৰশিক্ষণ প্ৰাপ্ত কৰি মেধাৱী ল'ৰা ছোৱালীখিনিক কেনেকৈ আগুৱাই নি উন্নতিৰ পথত আগুৱাই নিব পাৰে বা অসমখনৰ নাম হোৱাকৈ তেওঁলোকক কিবা এটা পথত উলিয়াই নিবৰ কাৰণে কিছুমান ষ্টেপ দিবলৈ চেষ্টা কৰা উচিত চৰকাৰে বিশেষকৈ কিন্তু তাকে নকৰি কোনে কি খাব কি নাখাব এইবিলাকক লৈ মোৰ মানে মাথা মাৰাটো কিমান দূৰ যুক্তিসংগত শেষত দুটা বস্তু দাবী কৰিম প্ৰথম দাবীটো হৈছে মদৰ বাবে এখন আইন প্ৰণয়ন হ'ব লাগে সমাজৰ পৰা মদ মানে খোৱা ল'ৰা ছোৱালীৰ সংখ্যা যাতে কমি যায় সমাজখন যাতে সুশৃংখলিত হয় সমাজখন যাতে সুন্দৰ বাতাবৰণ হয় কাৰো যাতে ল'ৰা ছোৱালীক এক্সিডেণ্টত মাক দেউতাকে হেৰুৱাব লগা নহয় কাৰো ঘৰ সংসাৰত যাতে জুই নালাগে কাৰো কোনো নাৰীয়ে যাতে মদ খোৱা গিৰিয়েকটোক অকালতে হেৰুৱাই বিধৱা হ'ব নালাগে কাৰো ল'ৰা ছোৱালীয়ে যাতে অকালতে দেউতাকক হেৰুৱাব লগা নহয় মদৰ কাৰণে পাৰমিশ্যন বন্ধ কৰি অসম চৰকাৰে মদ বিৰোধী আইন এখন প্ৰণয়ন কৰিব লাগে যে যিয়ে মদ খাব তাক ইমান টকা জৰিমনা ভৰোৱা হ'ব
বা সমাজত যিসকলে মদাপী হ'ব, কম বয়সীয়া ল'ৰা ছোৱালীয়ে যদি মদ খায় তেনেহ'লে এনেকুৱা শাস্তি বিহা হ'ব। এনেকুৱা টাইপৰ যদি আইন এখন বনায়, আৰু লগতে নাৰী সুৰক্ষা আইন, নাৰীক চকু তুলি বেয়া দৃষ্টিৰে চোৱা লোকসকলক কি শাস্তি দিব, এই ক্ষেত্ৰত যদি এখন কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰে, তেতিয়াহ'লে মই ভাবোঁ সমাজত বহুত ডাঙৰ কিছুমান সমস্যা নাইকিয়া হ'ব, সমাজখন সুন্দৰ হ'ব। আৰু সমাজখন সুন্দৰ হ'লে চৰকাৰখনৰে নাম হ'ব, কাৰণ এই চৰকাৰখনৰ নেতৃত্বত চৰকাৰখনৰ সুন্দৰ সুশাসন ব্যৱস্থাৰ কাৰণে আজি এনেকুৱা অসমত হ'বলৈ পাইছে। আৰু অসম দেশখন 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠতম ৰাজ্য নিজে নিজেই হ'ব। সেয়াই মুখ্যমন্ত্ৰীৰ কৃতিত্ব বা গৌৰৱ।